প্ৰতিগৰাকী দৰ্শকক অসমীয়া নৱবৰ্ষৰ তথা ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি অসমীয়া বাপতি সাহোন বহাগ বিহুৰ প্ৰথমটো দিন গৰু বিহু আৰু প্ৰতিগৰাকী চহা অসমীয়া কৃষিজীৱী ৰাইজে গৰু বিহু পালন কৰিছে। গৰু হালৰ শ্ৰীবৃদ্ধিৰ কামনাৰে গৰু হালৰ বছৰটো যাতে সুকলমে খেতি পথাৰত লগাব পাৰে বা গৰু হালৰ শ্ৰীবৃদ্ধি কামনা কৰি গৰু বিহু পালন কৰিছে প্ৰতিগৰাকী চহা অসমীয়া কৃষিজীৱী ৰাইজে। মই আছোঁ চিপাঝাৰৰ পাথৰিঘাটৰ ১ নম্বৰ চেঙাপাৰা গাঁৱৰ কহপাৰা চুবুৰীত আৰু মোৰ সহযোগীয়ে এক পৰিৱেশ দেখুৱাইছে এক ভাল লগা দৃশ্য। এয়া হৈছে কহপাৰা চুবুৰীৰ এই গাঁৱৰ যি লোকসকল আছে তেওঁলোকে এনেদৰে সমূহীয়াভাৱে যি পৰম্পৰাগত মাহ হালধি বটা দৃশ্য সেয়া মই দেখুৱাইছোঁ কেমেৰা সহযোগীৰ যাতে এক হেৰাই যাব ধৰা কৃষ্টি সংস্কৃতি ধৰি ৰাখিছে এইসকল লোকে। এই চুবুৰীটোৰ সমূহ লগ হৈ এই চুবুৰীটোৰ লোকসকল লগ হৈ এক পৰম্পৰা ধৰি ৰাখিছে এওঁলোকে আৰু যি হেৰাই যাব ধৰা কৃষ্টি ধৰি ৰাখিছে এওঁলোকে সমূহীয়াভাৱে যি মাহ হালধি বটা দৃশ্য সেয়া দেখুৱাইছোঁ ইচ্ছা নিজৰ দৰ্শকসকলক সমান্তৰালভাৱে দেখুৱাইছোঁ যিসমূহ পশুধন আছে এই পশুধনসমূহ তেওঁলোকে ইয়াতে নোৱাব ধুৱাব আৰু পশুধনৰ শ্ৰীবৃদ্ধি কামনা কৰিব। মই দেখুৱাইছোঁ কেমেৰা সহযোগীৰ জৰিয়তে এইসমূহ পশুধন ৰাখিছে এওঁলোকে পশুধনসমূহৰ শ্ৰীবৃদ্ধি কামনাৰে তেওঁলোক নদীত যি ইয়াতে ওচৰত নদী আছে নদীত গা ধুৱাব আৰু তাৰ বাবে সাজু হৈছে এওঁলোক। মোৰ সৈতে কিছু লোক আছে মই তেওঁলোকৰ সৈতেও কথা পাতিবৰ কাৰণে যত্ন কৰিম। গৰু বিহুৰ দিনা পশুধনক কিভাৱে ধোৱা হয় বুলি ভাবে? পশুধনক গৰু ধোৱা হয়। আমাৰ গৈ পৰম্পৰাভাৱে এটা মন্ত্ৰ আছে যে লাও হালধি বেঙেনা খাওক বছৰে বছৰে বাঢ়ি যাওক দীঘল পাত গৰুক কোবা যাওঁত যাত এই মন্ত্ৰ ধ্বনিৰে আমি গোটেই গৰুবিলাকক ধোৱা যায় আৰু ইয়াৰ জৰিয়তে আমি কৃষিধনৰ জৰিয়তে এই পশুধনৰ জৰিয়তে আমি এই কৃষকসকলক আমি উন্নতি কৰিব চেষ্টা কৰিম। নিশ্চয়কৈ আন একাংশ লোক আছে মই তেওঁলোকৰ সৈতেও কথা পাতিবৰ কাৰণে যত্ন কৰিম। যি কহপাৰা চুবুৰী প্ৰত্যেক বছৰে এই যি পৰম্পৰাগত ধৰি ৰখা চেষ্টা কৰিছে এইসকল লোকে কি কয়? হয় আমি অসমৰ বাপতি সাহোন এই ৰঙালী বিহুটিক যাতে অসমৰ প্ৰতিজন মানুহে এই ধৰণে এই বিহুটোক আদৰি ৰাখে তাৰ বাবে আমি সদায় আশা কৰিছোঁ। আৰু অসমৰ যিটো পৰম্পৰা মাহ হালধি গৰুক গা ধুওৱা আৰু ইয়াত গোটেই অসমৰ যিখিনি আমাৰ বাপতি সাহোনৰ যিখিনি বস্তু সদায় যাতে বৰ্তি থাকে এই বস্তুখিনিক আমি বচাই ৰাখিবৰ কাৰণে সদায় চেষ্টা কৰোঁ। আৰু আজিও আমাৰ জীয়ৰী বোৱাৰী তথা আমাৰ সকলোখিনি মানুহে ওলাই আহিছে লাও বেঙেনা তাৰপিছত মঠা মাহ হালধি এইবিলাক সকলোৰে তাৰমানে আমি যিখিনি পৰম্পৰা আছে এই পৰম্পৰাখিনিক আমি ৰক্ষা কৰি নোৱা ধোৱা গৰুক গা ধুওৱা মানুহৰ গাত যিটো মাহৰ সানিব লাগে মাহ মতাহি এইখিনি কাম কৰিবৰ কাৰণে আমি আগবাঢ়িছোঁ আৰু আমি সকলোকে আহ্বান জনাইছোঁ যাতে এই পৰম্পৰা সদায় আমাৰ মাজত ৰাখি থকা যায়। নিশ্চয়কৈ মই দেখুৱাইছোঁ বিহু নামৰ বা বিহু নাচৰ বাবে সাজু হৈছে এইসকল মহিলা বিহু নাচো শুনিবৰ চেষ্টা কৰি বিহু গান এটা আপোনালোকে যদি বিহুৰে বিৰিণাৰ পাতে ঐ মণি বিহু থাকে মানে বিহু কইবি না বিহুৰ গালে বিনা হাতী পানী খালে ইহিঙে ডিপিঙে খুৰাই পানী খালে তাত আমাৰে নাচনি ভাগৰি পৰিছে বিদায় দিয়া ঘৰলৈ যাওঁ আমাৰে নাচনি ভাগৰি লাগিছে বিদায় দিয়া ঘৰলৈ যাওঁ ঐ বিহুৰে বিৰিণাৰ পাতে ঐ মণি ৰাম বিহুৰে বিহু থাকে মানে বিহু বিহু কইবি না বিহুৰ গালে বিনা হাতী পানী খালে। ৰঙালী বিহুক লৈ ব্যাপক উখল মাখল দেখিবলৈ পোৱা গৈছে। ৰাজ্য চৌপাশে যি বাপতি সাহোন বহাগ বিহু আজি প্ৰথমটো বিহু গৰু বিহু আৰু গৰু বিহুৰ দিনাখন ৰাজ্যৰ ভিন্ন প্ৰান্তত এনেদৰে উল্লাস মালস পৰিৱেশ দেখিবলৈ পোৱা গৈছে।